Hey everyone. Actually আজি ভিডিও বনোৱা উদ্দেশ্যটো এটাই যে আজি HSLC examinationৰ result দিছে matricৰ result দিছে and first of all congratulations to all the students who have cleared the examination বহুত ভাল result হৈছে এবাৰ হয়তো পৰীক্ষা নিদিলেও যোনটো মানে মাৰ্ক এলট কৰিছে গভৰ্ণমেণ্টে 9 10 অৰ মিলাই বা অ্যাসেসমেন্ট মিলাই পিনে যেখিনি মাৰ্ক এলট কৰিছে খুবেই মানে ক'ব গ'লে ভাল 93.1 কিমান পাৰ্সেন্ট পাস ৰেট আছে সাকসেস ৰেট সো অন এভাৰেজ ভাল মাৰ্কস পাইছে মানে সো হয়তো বহুতে সুখী হৈছে হয়তো কিছুমানে ইমানটা সন্তুষ্ট হোৱা নাই মাৰ্কস ইনবুলেন দিছে হয়তো কিছুমানে ভাবিছে যে মই আকো সাগে বেছি পালো হয় যদি মই কষ্ট কৰি পৰীক্ষাটো দিলো হয় বাৰু যিয়ে নহওক সো এই দুই এদিনত সাগে আৰু CBSE ৰ ৰিজাল্ট দি দিব আজি সেবা বৰ্ডৰ দিলে কালিলৈকে আৰু এসএকৰ ৰিজাল্ট দিব HS এক্সামৰ ৰিজাল্ট দিব বাট মোৰ ভিডিওটো কনসাৰ্ন কৰি বনোৱা হৈছে যে হোৱাট নেক্সট এতিয়া কি around 4,80,000 না 8,000 ষ্টুডেন্টে পৰীক্ষা এপিয়াৰ হ'ব লগা কথা আছিল according to the data মোৰ ডেটা হিমান এটা কাৰেক্ট নহব পাৰে কাৰণ মই এই ভিডিওটো ডাইৰেক্টলি ৰ বনাই আছো without collecting or without doing my homework মই ডাইৰেক্টলি ৰ বনাই আছো so around 4 lakh students যদি পাস কৰিছে what next planning to কি হয়তো এতিয়া বহুতে স্ট্ৰীম বিচৰাত লাগি গৈছে যে কোনটো স্ট্ৰীম মোৰ কাৰণে ভাল হয় সায়েন্স স্ট্ৰীম আৰ্টস স্ট্ৰীম কমাৰ্চ স্ট্ৰীম পেৰেন্টস বুৰে সাকে প্ৰেসাৰ দি আছে অমুকৰ লৰাই অমুকৰ ছোৱালীয়ে সায়েন্স লৈছে তুমি কিয় নোৱাৰিবা তোমাৰ সায়েন্সৰ মাৰ্কস ভাল আছে তুমি সায়েন্স লোৱা but the thing is that what can we change এতিয়া আকো হেই যুগ নাই যে সায়েন্স ললে ষ্টুডেন্টে মানে এজ এ ষ্টুডেন্ট ভাল ষ্টুডেন্ট আৰ্টস ললে অকমান কমজোৰ ষ্টুডেন্ট তেনেকুৱা হেইটো দিন গ'ল মই ক'ব বিচাৰিছো যে পেৰেন্টস বুৰক হওক বা টিচাৰ্স বুৰক হওক বা ষ্টুডেন্টস বুৰক হওক এতিয়া ষ্ট্ৰীম মেটাৰ নকৰে এতিয়া মেটাৰ কৰে যে আমাৰ স্কিলছ ষ্টুডেন্টস বুৰৰ আপকামিং স্কিলছ যোনটো জেনাৰেশনস around they will be eligible around 2027 লগে তেতিয়া লগে ইহতে ফিল্ডত নামিব কাম কৰিব কাৰণে নামিব 2027 বা 2028 মানত যেটা কমপ্লিট হ'ব দিয়ৰ স্টাডিজ সো হেইটো টাইমৰ লাগে এইটো স্কিল সেট চলিবনে যোনবোৰ আমি কিতাপ পঢ়িম এতিয়া সো মোৰ কনসাৰ্ন হৈছে মোৰ এডভাইস হৈছে যে এতিয়া স্ট্ৰীম নহয় এতিয়া অকমান ফিউচাৰিস্টিক স্কিলছৰ ওপৰত যোৱাটো বেছি ভাল হ'ব প্ৰফেশনাল স্কিলছ লৈ বা প্ৰফেশনাল কোৰ্স লোৱাটো বেছি ভাল হ'ব যেন মই মোৰ পাৰ্সোনাল ভিউ হেখিনি যেন মই পাওঁ মানে চাওক নিজৰ ইন্টাৰেষ্ট ইমান সৰু বয়সত জনাটো ইমান পসিবল নহয় হয়তো কিছুমানে জানিব পাৰে যে মোৰ ইন্টাৰেষ্ট আছে স্পৰ্টছত মই পঢ়া শুনাত ইমান ঠিক নহয় আৰু মোৰ পঢ়া শুনাত ইমান ফোকাস নাই সো মই স্পৰ্টছ হম ভাল এথলিট হম মই অলিম্পিকত যাম কিছুমানে ভাবিছে যে মই ডাইৰেকশন কৰিম ফিল্ম ডাইৰেকশন কিছুমানে সিঙ্গাৰ হ'ব বিচাৰে কিছুমানে ডান্সাৰ নাও এটা ষ্টুডেন্টস বুৰে এটা মানে বিগ দে আৰ ইন এ বিগ টাৰ্মাইল ডাইলেমাত আছে এতিয়া মই কি কৰো এতিয়া আমি ইহঁতক কি কৰিব লাগে এতিয়া আমি ইহঁতক ভাল পাথ এটা দেখাব লাগে দেখাব নালাগে জাস্ট ইন্ট্ৰোডিউস কৰিব লাগে যে এটো পাথত গলে এটো হ'বা এটো পাথত গলে এটো হ'বা এটো পাথত গলে এটো চান্স আছে ইহঁতৰ লগত ভালছে বহি পিনে পেৰেন্টস হওক টিচাৰ্স বুৰে হওক মই এপিল কৰিছো যে ভালদৰে ডিসকাস কৰা যায় কোনটো ক্যাৰিয়াৰ অপশনটো বেষ্ট হ'ব according to a survey এটা সাৰ্ভেৰ মতে ইন্ডিয়াত around 2025 to 2030 there will be a time যত unemployed youth নিবনুৱাৰ সংখ্যা বৰ্তমান যিমান আছে তাতকৈ 60% বেছি হ'ব গ্ৰোথটো বেছি হ'ব কিয় because we are studying আমি হেবোৰ কিতাপ পঢ়ি আছো হেবোৰ ষ্টাডি মেটেৰিয়েল ইউজ কৰি আছো যোনবিলাক অকল ক্লাছৰুমত ইউজফুল হয় ৰিয়েল লাইফত একো কাম নাই we are not skillful youth আমাৰ এটা ডিগ্ৰী আছে no doubt 60% 70% 80% 90% ডিগ্ৰী আছে but the thing is that we are not skillful
আমাৰ তাত স্কিলছ নাই এখন ব্ৰিজ বনাব লাগে মই ইঞ্জিনিয়াৰ সাপোজ এখন ব্ৰিজ বনাব লাগে এখন টাউনৰ ওপৰেদি ব্ৰিজ এখন বনাব লাগে মোৰ তাত ডিগ্ৰী আছে 90% বাট কেনেকৈ বনাম ব্ৰিজখন মোৰ তাত সেইটো স্কিলছটো নাই কাৰণ উই ডোণ্ট ফ'কাছ অন প্ৰেক্টিকেল নাচাওঁ বেলেগৰ পৰা শিকিব নিবিচাৰোঁ ষ্টাডি মেটেৰিয়েলছবোৰ আউটডেটেড হৈছে চ' মই সেইখিনিয়ে বিচাৰিছোঁ যে ফাৰ্ষ্ট অফ অল ইফ ইট ইজ পচিবল ন' ইয়'ৰ ইণ্টাৰেষ্ট কাৰণ মোৰ ইণ্টাৰেষ্ট মই জানালৈকে বহুত দেৰি হ'ল যেতিয়ালৈকে মই গম পালোঁ যে মোৰ ইণ্টাৰেষ্ট মই কি কৰি ভাল পাওঁ তেতিয়ালৈকে মই কৰি উঠিলোঁ ষ্টাডিজ যোনবিলাক মোৰ লাইফত একো কাম নাই বৰ্তমান মোৰ ডিগ্ৰী আছে মোৰ ষ্টাডিজ আছে বাট that is of no use as no doubt I can apply for a government job I can apply for a private job no doubt but what I like to do in that case my degree will not help me that is why a lot of renowned companies Google Apple Inc এইবোৰ companies degree নাচায় মানুহৰ skills চায় so India is lacking in skills so youth those who have cleared the exam today যোনে পাছ কৰি আছে আজি যোনে ক্লিয়াৰ কৰিছে এইটো কলেজত গ'লে যে মই টপ হ'ম এইটো কলেজত গ'লে কটনত চিট পালে মই বহুত ডাঙৰ মানুহ হ'ব পাৰিম আমাৰ লোকেল কলেজত পঢ়িলে কাম নাই ইট ডাজন্ট মেটাৰ স্ক'ৰ্ছ কলেজ একদম মেটাৰে নকৰে লাইফত হোৱাট মেটাৰ ইজ ডেট ইয়'ৰ স্কিল কিমান শিকিছা আৰু কি শিকিছা আৰু কেনেকৈ শিকিছা আৰু ছেকেণ্ড থিং হৈছে যে প্লিজ ডোণ্ট ফ'কাছ on that course এনেকুৱা কোৰ্স নলবা এনেকুৱা সাবজেক্ট নলবা যোনবিলাক তুমি মানে ভাবিছা যে মই এইটো সাবজেক্ট লৈ পিনে ফিউচাৰ এনেকুৱা জব পাম so don't go after jobs try to create jobs মই সদায় কওঁ এইটো কথাটো আমাৰ ইণ্ডিয়া ইজ লেকিং ইন ক্ৰিয়েটিং থিংছ ইণ্ডিয়াৰ ক্ৰিয়েটিভিটি স্কিলছটো একেবাৰে নাই গ্লোবেল ইণ্ডেক্সত ইণ্ডিয়াৰ ৰেংকিং বিলো 50 হয় 50 top 10 50 লিষ্টতে নাই ইণ্ডিয়া যে নতুন বস্তু কিবা বনায় so try to understand what I'm telling so choose your course wisely যি পঢ়া মন লগাই পঢ়া skills and development ওপৰত গভৰ্ণমেণ্টে বৰ্তমান বহুত ফ'কাছ কৰি আছে so try to learn some skills সেইবোৰ কোৰ্ছত যদি এনৰোল কৰা so at least তোমালোকে জানিবা আৰু YouTube is there YouTubeত আছে বহুতখিনি তেনেকুৱা হেল্পফুল ভিডিঅ' চাব পাৰা বা তোমালোকৰ মেণ্টৰ টিচাৰ্ছবোৰক গাইডেন্সৰ কাৰণে সুধিব পাৰা যে কোনটো কোৰ্ছ ল'লে বা কি কৰিলে লাইফত মোৰ ছাকচেছ ৰেটটো বেছি হ'ব পাৰে আই এম নট টেলিং দেট জব পালে ছাকচেছফুল হয় ইউ কেন বি এনিথিং ইউ কেন বি এ পেইণ্টাৰ ইউ কেন বি এ ছিংগাৰ এনিথিং ইউ লাইক বাট ইণ্ডিয়া শুড নট লেগ বিহাইণ্ড এনি আদাৰ কাণ্ট্ৰি মই সেইটো বিচাৰোঁ যে ইউথবোৰে মানে ৰেড ৰেচ বুলি যে কয় এটা লাইনতে চবেই গৈ আছে ময়ো যাওঁ ই লয়াৰ হৈছে মই লয়াৰ হ'ম ই ডক্টৰ হৈছে মই ডক্টৰ হ'ম আৰে ভাই তোমাৰ ডক্টৰ হ'ব মনে নাই তোমাৰ ল কৰিব মনে নাই ভিতৰৰ পৰা তুমি কিয় কৰিবাহে তোমাৰ যোনটো মন আছে সেইটো কৰা চ' ডেটছ অল আৰু নিজৰ ইণ্টাৰেষ্টটো বহুত এতিয়া বন্ধ পালা চাগে 2 বছৰ প্ৰায় বন্ধ হৈ আছে নিজৰ ইণ্টাৰেষ্টটো বিচাৰি ওলোৱা ট্ৰাই টু ফাইণ্ড ইয়'ৰ অ'ন ইণ্টাৰেষ্ট পেশ্যনটো কি হয় তুমি নিজৰ ট্ৰাই ইয়'ৰ চেল্ফ এতিয়া বিচাৰি ওলোৱাটো সিমান সহজ নহয় বাট ডিফাৰেণ্ট বস্তু ট্ৰাই কৰিছোঁ যে মই এইটো কৰি ভাল পাওঁ এইটো কৰি ভাল পাওঁ এইটো কৰি ভাল পাওঁ এই চাৰিটাৰ ভিতৰত চবতছে বেষ্ট কোনটো মই কৰি ভাল পাওঁ আৰু ফিউচাৰলৈকে মই এইটো বস্তুটো 20 বছৰ কৰিব থাকিব পাৰিম নে নাই নে ব'ৰ হ'ম চ' ট্ৰাই টু ফাইণ্ড আউট দেট ওৱান মই এইটো ভিডিঅ'টো একো স্ক্ৰিপ্টেড বা একো প্ৰেক্টিচ কৰি মই বনোৱা নাই দেট ইজ ট'টেলি ৰ what I feel inside my heart inside my mind I have told you all that and try to think and try to learn thank you that's all and last of all one more time congratulations and best of luck for your tomorrow's result thank you